এদিকে গুয়াহাটির আজারায় উচ্ছেদ অভিযান, বংরার ইসলামপুরে চলছে প্রশাসনের বুলডোজার। ভাঙা পড়বে 500টি পরিবারের বসতবাড়ি। উচ্ছেদ ঘিরে প্রথম থেকেই উত্তপ্ত ছিল ইসলামপুর। নোটিশ দেওয়ার সময় প্রশাসনের সঙ্গে বচসাও হয়। সে সময় আহত হয়েছিলেন বেশ কয়েকজন। স্বাভাবিকভাবেই আজ উচ্ছেদ স্থলে মোতায়েন বিশাল পুলিশ বাহিনী। গুয়াহাটির আজারায় উচ্ছেদ অভিযান, বংরার ইসলামপুরে চলছে প্রশাসনের বুলডোজার। ভাঙা পড়ছে 500 পরিবারের বাড়ি। উচ্ছেদ ঘিরে প্রথম থেকেই উত্তপ্ত ছিল ইসলামপুর। নোটিশ দেওয়ার সময় প্রশাসনের সঙ্গে বচসাও হয়। সে সময় আহত হয়েছিলেন বেশ কয়েকজন। স্বাভাবিকভাবেই আজ উচ্ছেদ স্থলে মোতায়েন করা হয়েছে বিশাল পুলিশ বাহিনী। আজি 4-5 মাহ এটি নোটিছ দিয়ে আছে, ভাঙা নাছিল। মানে আজি এই 2 দিনমানৰ পৰে কৈছে যে ভাঙবাই লাগিব, নাভাঙিলে এতিয়া বস্তুখিনিতো আৰু অনিষ্ট কৰিব দিব নোৱাৰোঁ না। তাৰ কাৰণে উপায় নাপাই ভাঙিয়ে দিলোঁ। এতিয়া কি বা কৰে চৰকাৰে। ইয়াৰ পিছত ক'ত যাবি আৰু এতিয়া যাব লগা জেগাই নাই মোৰ মতে। কাৰণ মানুহ আমি যিহেতুকে আগৰ গৰাখহনীয়া মানুহ, আমি ফুতুৰিৰ পৰা আহা মানুহে আজি 25-26 বছৰ হ'ল ইয়াতে বসতি কৰবা। আমি হিমন্ত ছাৰৰ ওচৰক, চৌধুৰী ছাৰৰ ওচৰক আমি 3 বাৰ গৈছোঁ। 3 বাৰ যাই লগ লৈছোঁ। ধৰিবে তেখেতে কৈছে যে কোনো চিন্তা কৰিব নালাগে, তোমালোকে সুস্থ থাকবা। তাৰপিছত আকৌ নটিছ আহিছে। তাৰপিছত তাৰমানে এই যিটো গামবুঢ়াৰ কাৰ্যটো হ'ল, তাৰমানে কিছুমান মানুহ তাৰমানে অধৈৰ্য হৈ গ'ল। হৈ যাবলৈ আমাৰ এতিয়া দেচোন 20 তাৰিখ তাৰমানে 5 তাৰিখ গণ্ডগোল কৰিছে, কিন্তু 15 তাৰিখ অৰ্থাৎ কৰা নাই। নাই। ইয়াতে পলাকবাৰী সমষ্টিক ছাড়া, ছয়গাঁও সমষ্টিক ছাড়া ইয়াতে এটা ওলাব নোৱাৰে বুলি কৈছোঁ। পলাকবাৰী সমষ্টিৰ, ছয়গাঁও সমষ্টিক আছে, কিন্তু আমি ধুবুৰী মানুহ ইয়াত নাই, বৰপেটাৰ মানুহ ইয়াত নাই, কিবা মানুহ ইয়াত নাই। গতিকে মনোৰত এই হিমন্ত বিশ্ব শৰ্মালৈকে অনুৰোধ এটা, আমাক যেন থাকাৰ সুখ যায় এটা। সঙ্গে টেলিফোনে রয়েছেন প্রতিনিধি উৎপল দাস। উৎপল, এই মুহূর্তে কি পরিস্থিতি ইসলামপুরে? হয়, নমস্কাৰ। বৰ্তমান সময়ত এক সুন্দৰভাৱে আচলতে ক'ব লাগিব, কাৰণ বৰ্তমান সময়ত আজি বঙৰাৰ ইছলামপুৰত যি উচ্ছেদ অভিযান চলি আছে শান্তিপূৰ্ণভাৱে বুলি ক'ব লাগিব, কিয়নো এই উচ্ছেদ অভিযানত বৰ্তমানলৈকে সহযোগিতা কৰিছে প্ৰশাসনক উচ্ছেদিত জনতাই। কিছু ক্ষেত্ৰত আমি যেতিয়া উচ্ছেদস্থলীত যাওঁ তেতিয়া দেখিবলৈ পাওঁ বহু উত্তেজিতময় পৰিৱেশৰ সৃষ্টি হয়, কিন্তু আজিৰ ক্ষেত্ৰত আচলতে এক পৃথক দৃশ্য দেখিবলৈ পোৱা গৈছে। আৰু আজি যিহেতু পূৰ্বৰ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টি তথা বৰ্তমানৰ জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আজাৰা থানাৰ অন্তৰ্গত বঙৰাৰ ইছলামপুৰত আজি যিহেতু প্ৰশাসনৰ দ্বাৰা এক উচ্ছেদ অভিযান চলোৱা হৈছে, প্ৰায় 5 শতাধিক পৰিয়ালৰ উচ্ছেদ কৰা হ'ব আৰু প্ৰায় 700 বিঘা ভূমি আচলতে যি বেদখল হৈ আছিল সেয়া উদ্ধাৰ কৰা হ'ব। আৰু আজি পুৱা 10 বজাৰ পৰাই যিহেতু এই উচ্ছেদ অভিযান চলি আছে, প্ৰশাসনে এই উচ্ছেদ অভিযানটো পুৱা 10 বজাৰ পৰা আৰম্ভ কৰিছে আৰু বৰ্তমান সময়তো এই উচ্ছেদ অভিযানটো চলি আছে। উচ্ছেদ অভিযানত যিহেতু বুলডোজাৰ লাগিছে সকলোৰে ঘৰত, আমি ইয়াৰ পৰিৱেশসমূহ আচলতে এক অবৰ্ণনীয় পৰিৱেশ বুলি ক'ব লাগিব, কাৰণ যিসকল লোক আছে তেওঁলোকে নিশ্চয়কৈ তেওঁলোকৰ সপোনৰ ঘৰখন ভাঙি যোৱাৰ বাবে তেওঁলোক বেশ, অবশ্যই পরবর্তীতে আবারও তোমার কাছ থেকে আপডেট নেব। ধন্যবাদ আপাতত উৎপল।